হেল্ল' নমস্কাৰ কনিচিৱা জাপানৰ পৰা আজি আমি আহিছোঁ আৰু এখন জাগালৈ য'ত আপোনাৰ গোটেই বৰফেৰে ভৰি আছে আচলতে আহিছোঁ স্কি কৰিবলৈ জীৱনত প্ৰথমবাৰ নাজানো কেনেকুৱা হয় বহুত ভাল লাগিছে ভয়ো লাগি আছে আচলতে আমি সেই পাহাৰটোৰ পৰা আমি স্কি কৰি আহিম এতিয়া একো দেখিবলৈ পোৱা নাই কাৰণ গোটেই আপোনাৰ বৰফেৰে ভৰি আছে চ' চাওঁ কেনেকুৱা হয় আহি থাকক মোৰ লগত যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছে তাত মই টাকায়ামাৰ পৰা শিৰাকাৱা গ'লৈ যোৱা কথা কৈছিলোঁ আৰু ইনকেছ যদি আপোনালোকে ভিডিঅ'টো মিছ কৰিলে মই এই ভিডিঅ'টোৰ তলতে তাৰ লিংকটো দি দিছোঁ আজি ঠিক তেনেদৰে আমি একেই ঠাই টাকায়ামাৰ পৰা এই ঠাইখনলৈ বাছ ধৰি আহিলোঁ ৰাতিপুৱাই আপোনাৰ স্ন'ফল হৈছিলে আৰু বহুত ভয় লাগিছিলে আচলতে দিন কেনে যায় ঠিক নাই কিন্তু সেয়াই আৰু আমি আহিলোঁ আৰু সনুকি দাইৰা পাই গ'লোঁ স্কি কৰাৰ আগত আমাক ৱাৰ্ম আপ কৰি ল'ব কৈছিলে আৰু স্কি চেণ্টাৰলৈ গৈ আমি সকলো বস্তুবোৰ কালেক্ট কৰি লৈছিলোঁ চাওঁচোন আহক স্কি কাৰণে কি লাগে আৰু আমাক কি দিছিলে প্ৰথমে স্কি তাৰপিছত প'লছ এইবোৰ স্কি বুটছ গ্লাভছ গগলছ আৰু এইযোৰ স্কি ড্ৰেছ আৰু ইয়াৰ উপৰি বহুত কিবা দিছিলে কিন্তু আমি যিহেতু প্ৰফেশ্যনেল নহয় এইকেইটাকে লৈ থৈ দিলোঁ ৰেডি হ'লোঁ স্কি কাপোৰ কানি পিন্ধি সকলো এয়া স্কি বৰ্ড এইবোৰ প'জ দিছে এইবোৰ গোটেই চুটাই গোটেইখন বহুত ঠাণ্ডা লাগিছে আৰু বহুত ভয় লাগিছে এতিয়া স্কি কৰোঁগৈ স্কিত আপোনাৰ বহুত ধৰণৰ লেভেল থাকে আৰু এইটো হৈছে আপোনাৰ বিগিনাৰ্ছ লেভেল এইবোৰ দেখিছে নহয় সৰু ল'ৰা ছোৱালী গৈ আছে আমিও এইটো লেভেলে ল'লোঁ আৰু যিহেতু প্ৰথমবাৰ এইবোৰ লিফ্ট বুলি কয় লিফ্টবোৰ আহি আছে আৰু এইবোৰত বহি পেলানি আপোনাক একদম ওপৰ পাহাৰত নমাই দিয়েগৈ এইবোৰ দেখিবলৈ বৰ বঢ়িয়া লাগিছে কিন্তু বহুত ভয়ংকৰ আছিলে মানে মোৰ বহুত বেছিয়ে ভয় লাগিছিলে আৰু মোৰ আছে হাইট ফোবিয়া তাৰ ওপৰত তলেতো চাবই নোৱাৰি কেতিয়া পাওঁ ওপৰ পাহাৰটোলৈ সেইটোৱে বাট চাই আছিলোঁ আমি যেনে তেনে ওপৰ পাই গ'লোহি সেইবোৰ দেখিছেনে সেইবোৰ হৈছে আপোনাৰ এডভান্স লেভেলৰ স্কি তেওঁলোকক লৈ গৈ আছে একদম ওপৰ পাহাৰটোলৈ আৰু তাৰ পৰা তেওঁলোকক এৰি দিব আৰু তাৰ পৰা তেওঁলোকে স্কি কৰি আহি থাকিব আমাকো এনেকৈ আনি পেলানি ইয়াত ওপৰত নমাই দিলেহি তাৰপিছত এইবোৰ আপোনাৰ স্কি কৰি স্ন'বৰ্ড ইউজ কৰি তেওঁলোক তললৈ গৈ থাকে আমিও চেষ্টা দিছিলোঁ কিন্তু এনেকুৱা পিছল আছিলে আৰু এইবোৰ এনেকুৱা দিগদাৰ আছিলে বাৰে প্ৰতি পৰিয়ে আছিলোঁ এয়া দেখিছে নহয় অৱস্থা আহিলোঁ যেতিয়া ভাবিছোঁ তলত এবাৰ চেষ্টা দিওঁগৈ বৰ টান এয়া ষ্টাৰ্ট দিছে স্কি কাৰণে অলপ পাৰিছে আগতকৈ কিন্তু তথাপিও অৱস্থা বেয়া গৈ আছে পৰিলে পিছে অকল আমিয়ে পৰা নাছিলোঁ আমি ভাবিলোঁ অলপ আনে কেনেকৈ কৰিছে চাওঁচোন কিন্তু কেইজনমান যে আছিল আৰু মাই গুডনেছ পিছে তেওঁলোকে নোৱাৰিবনো কিয় এজন জাপানীজৰ লগত পাতোঁতে তেওঁ কৈ আছিলে যে তেওঁলোকৰ বোলে স্কি বোলে কালচাৰতে আছে সৰুৰে পৰা এনেকৈ মাক দেউতাকে তেওঁলোকক লৈ আহে এইবোৰ এনেকৈ এতিয়া শ্লাইডেৰে প্ৰথমতে কৰে তাৰপিছত এনেকৈ লাহে লাহে স্কি কৰি এইবোৰ এক্সপাৰ্ট হৈ যায়
আজিলৈ ইমানেই আছিলে আমি স্কিং অলপ অলপ কৰিলোঁ আধা পৰিলে বেছিভাগ সময় পৰিয়ে থাকিলোঁ বিৰাট ভাল লাগিলে বিৰাট ধুনীয়া জেগা কিন্তু এতিয়া স্ন' ৱেভছ আহিছে বহুত বেয়াকৈ চ' আমি এতিয়া উভতো ঘৰলৈ কাৰণ বাছ এখন সোনকালে ধৰিব লাগে বাছৰ টাইমিঙো হৈ গৈছে আশা কৰিলোঁ এই ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈও মোৰ ভিডিঅ' চাই থাকিব মই যদি দি থাকিও আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই বাই এই